নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? চিন্তাৰ কোনো কাৰণ নাই। এই 12বিধ নথিৰ যিকোনো এটা থাকিলেই দিব পাৰিব ভোট। আপুনি ৯ তাৰিখে কেন্দ্ৰলৈ ভোট দিবলৈ যাওঁতে এই 12বিধ নথিৰ ভিতৰত যিকোনো এটা নথি লগত লৈ যাব। কি কি এই 12বিধ নথি জানিবলৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰীৰ ডাঙৰ প্ৰতিশ্ৰুতি। 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। কংগ্ৰেছৰ ৰাজনৈতিক সভাত মায়াবিনী গান বজাইছিল। কংগ্ৰেছৰ এই কাৰ্যত তীব্ৰ গৰিহণা জুবিনৰ পৰিয়ালৰ। গান্ধী পৰিয়াল নহয়, জুবিনক ন্যায় দিব কেৱল আদালতে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? চিন্তাৰ কোনো কাৰণ নাই। 12বিধ বিকল্প নথিৰে দিব পাৰিব ভোট। এই 12বিধ নথিৰ ভিতৰত যিকোনো এটা নথি থাকিলেই ভোট দিব পাৰিব আপুনি। ভোটাৰ তালিকাত নাম থাকিলেই হল। প্ৰতিটো ভোটেই মূল্যৱান। নিৰ্বাচনী বিষয়ৰ আহ্বান। ৯ এপ্ৰিলত সাব্যস্ত কৰক আপোনাৰ অধিকাৰ। আধাৰ কাৰ্ড আৰু পেন কাৰ্ড থাকিলেই দিব পাৰিব ভোট। ড্ৰাইভিং লাইসেন্স আৰু ভাৰতীয় পাছপোৰ্ট থাকিলেই দিব পাৰিব ভোট। ফটো সম্বলিত বেংক বা ডাকঘৰৰ পাছবুক থাকিলেই দিব পাৰিব ভোট। MGNGৰ জব কাৰ্ড থাকিলেই দিব পাৰিব ভোট। স্বাস্থ্য বীমাৰ স্মাৰ্ট কাৰ্ড বা আয়ুষ্মান ভাৰত কাৰ্ড থাকিলেই দিব পাৰিব ভোট। পেনশনৰ নথি ফটো সহ যিকোনো প্ৰমাণপত্ৰ থাকিলেই দিব পাৰিব ভোট। চৰকাৰী কৰ্মচাৰীৰ সেৱা পৰিচয় পত্ৰ থাকিলেও দিব পাৰিব ভোট। সাংসদ বা বিধায়কসকল প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ থাকিলেও ভোট দিব পাৰিব। NPR স্মাৰ্ট কাৰ্ড থাকিলেও ভোট দিব পাৰিব আপুনি। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে থকা UDID কাৰ্ড থাকিলেই দিব পাৰিব আপুনি ভোট। তাৰপিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ সংকল্প। 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। 26ত বিজেপি চৰকাৰ আহিলেই মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব এই প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। তাৰপিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মায়াবিনী গানেৰে ৰাজনৈতিক সভা। কংগ্ৰেছৰ কাৰ্যক তীব্ৰ গৰিহণা জুবিনৰ পৰিয়ালৰ। গান্ধী পৰিয়ালে নহয়, জুবিনক ন্যায় দিব কেৱল আদালতে। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব। কোনো প্ৰিয়ংকা গান্ধী অথবা কংগ্ৰেছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গক ন্যায় কেৱল আদালতেহে দিব। কংগ্ৰেছ দলে জুবিনৰ ঘটনাক নিৰ্বাচনী ইস্যু কৰি লৈছে। এতিয়া জুবিনক লৈ কোনোবা ৰাজনৈতিক দলে মুনাফা ল'ব সেইটো হ'ব নোৱাৰে। কোনোবাই 100 দিনত দিব, কোনোবাই 200 দিনত, সেইটো হ'ব নালাগে। জুবিনৰ ঘটনাক লৈ এটা সুস্থ বিচাৰ প্ৰক্ৰিয়া চলি আছে। কংগ্ৰেছক কঠোৰ হুঁশিয়াৰি দি এই কঠোৰ মন্তব্য জুবিন গাৰ্গৰ খুৰাৰ মনোজ ঠাকুৰৰ। মায়াবিনী গানেৰে ৰাজনৈতিক সভা। কংগ্ৰেছৰ কাৰ্যক তীব্ৰ গৰিহণা জুবিনৰ পৰিয়ালৰ পৰা। বন্ধুসকল, এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশ্যন। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিও।